চানমাৰী কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান বন্তি পৰ্যটন কৰি এটি সুন্দৰ বৰগীতেৰে অনুষ্ঠানটি শুভাৰম্ভণি কৰা হয়। গুৱাহাটী চানমাৰী কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩০ গৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। যতীন দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৃহত্তৰ অঞ্চলটোৰ ৩০ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সফলতাৰে কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা, কিতাপৰ টোপোলা, প্ৰমাণপত্ৰ আৰু একোটা গছপুলিৰে জনোৱা হয় সম্বৰ্ধনা। সভাত উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব প্ৰধান ঋষিকেশ গোস্বামী, কাষে উপস্থিত থকা মোৰ ভাতৃস্বৰূপ সাংবাদিক মন্টু শইকীয়া ডাঙৰীয়া, উপস্থিত শ্ৰদ্ধেয় ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেৰিয়াৰ বিশেষজ্ঞ অঞ্জন চৌধুৰী। আজি বিভিন্ন ধৰণৰ গৱেষণা ওলাইছে আৰু মানুহে কিন্তু কোৱা আৰম্ভ কৰিছে ডক্টৰছ আৰু ইঞ্জিনিয়াৰ্ছৰ বুদ্ধি কম, কাৰণ পলিটিকেল সায়েন্স নপঢ়ে, হিষ্ট্ৰী নপঢ়ে, ইকনমিক্স নপঢ়ে, ব্যক্তিত্বৰ অভাৱ বুলি প্ৰমাণিত কৰিছে। এগাল তত্ত্বৰ বিতৰ্কৰ মাজত আমি বাচ্চাবোৰক আমি ফচাই নিদিম। আৰু লেখক সাংবাদিক মন্টু শইকীয়া। সংগ্ৰাম চৌধুৰীদেৱে যি তেওঁলোকৰ কাৰ্যক ভাষণ ৰাখিলে, সেইখিনি শুনাৰ পিছত আৰু বেলেগকৈ মোৰ ক'বলগীয়া কথা নাথাকে। যিকি নহওক এটা নিয়মমাফিক কথা এটা আছে। আজি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা মধ্যমণি মোৰ অতি প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, যিসকলে সম্বৰ্ধনা গ্ৰহণ কৰিছে আৰু যিসকলে ভৱিষ্যতলৈ সম্বৰ্ধনা গ্ৰহণ কৰিব, মই তেওঁলোকক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। উক্ত অনুষ্ঠানটো আঁত ধৰে ৰুমি কলিতাই। অনুষ্ঠানটি শেষৰ ফালে এটি কবিতাৰে সদু শেষত অনুষ্ঠানটি সামৰণি মাৰে। কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি মুকুন্দ ভট্টৰায় আৰু সম্পাদক পল্লৱ দাসকে ধৰি কেন্দ্ৰটোৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰে। অনুষ্ঠানটোত উপস্থিত থাকে শতাধিক লোক। নিউজ ডেস্ক ৰিপোৰ্ট, ডিবি নিউজ।